Hello guys, welcome to my YouTube channel Krishna Sharma's blog. আজি কঁঠালৰ গুটি আৰু কচু বিলাহীৰ এটা বইল ৰেচিপি বনাব গৈ আছো ফ্ৰেণ্ডছ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি ভাল পায় তেতিয়াহ'লে এটা লাইক আৰু সাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিব। এয়া কাটি থোৱা কচুখিনি আৰু লগতে কঁঠাল গুটি বইল হ'বলৈ দিম। পানী অকণমান দি দিছো আৰু ইয়াতে অকণমান এতিয়া নিমখ দিম। এয়া নিমখ দি দিছো। এতিয়া অকণমান লাৰি দিছো। আপোনালোকে দেখিব পাৰিছে মই কেৰাহীত লগাকে অকণমানহে পানী দিছো। এয়া চাওক। এতিয়া এটা উতল অহালৈকে আমি ঢাকনি দি ৰাখিম। আদা নহৰুখিনিও পিচি থৈ ৰেডি কৰা আছে। চাওক এয়া উতল আহিছে। উতল অহাৰ এই ভাপটোৰ কাৰণে অলপমান কেমেৰাটো ধোৱা হৈছিলে। এয়া লাৰি দিছো। চাওক কি ধুনীয়াকৈ উতল আহিছে। আৰু এতিয়া আমি পিচি থোৱা আদা নহৰু জলকীয়াৰ পেষ্টটো দিম। এয়া চাওক। কচুত জলকীয়া দিলেহে খাই ভাল লাগে, তো মই জলকীয়া অকণমান বেছিকৈ দিছোঁ। এতিয়া লাৰি দিছোঁ। চাওকচোন মই দিয়া পানীখিনি আৰু কচুৰো অলপমান পানী উলিয়াই এয়া কিমানখিনি পানী হৈছে। ইয়াত কলা কচু আৰু বগা কচু দুইবিধেই মিক্স আছে। চাওকচোন কি ধুনীয়াকৈ উতল আহিছে। এটা ধুনীয়া গোন্ধ আহিছে। আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিবচোন কেনেকুৱা কচু খাই ভাল পায় আপোনালোকে। মই প্ৰায়ভাগ কচু এনেদৰে বইল কৰি খাই ভাল পাওঁ। এয়া বিলাহী দিছো এতিয়া শেষত। বিলাহীটো একদম গলি নোযোৱালৈকে ধুনীয়াকৈ লাৰি দিছো আৰু অলপ ভালকৈ উতল আহিব দিছো যাতে পানীখিনি আৰু অলপ শুকাই যায়। আপোনালোকক সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে মোৰ ভিডিঅ'বোৰ চাই আছে আৰু ভিডিঅ'বোৰ লাইক কৰি থাকে। আৰু চেনেলবোৰ এতিয়ালৈকে যিসকলে ছাবস্ক্ৰাইব কৰিছে সকলোকে মই ধন্যবাদ জনাইছোঁ। এয়া চাওকচোন পানীখিনি শুকাই কচুখিনি কিমান হ'লগৈ। গোটেইখিনি কচু লেৰেলি গৈ ইমানকণহে চব্জি হ'ল। চাওকচোন কি ধুনীয়াকৈ সিজি গৈছে। মোৰ এজন মানুহৰ কাৰণে এইখিনি যথেষ্ট, যিহেতু ময়ে আজি অকলেই আছোঁ ঘৰত আৰু বতৰটো ইমান ধুনীয়া ডাৱৰীয়া হৈ আছে, তো ভাবিলোঁ কচু বইলকৈ বনাওঁ আৰু এটা ধুনীয়া ৰেচিপি আপোনালোককো শ্বেয়াৰ কৰোঁ। এই কলা কচু আৰু কঁঠাল গুটি তেজৰ কাৰণে বহুত ভাল, আপোনালোকে হয়তো জানেই। তো আপোনালোকে এনেকৈ বনাই খাব পাৰে। আৰু হয়তো মোৰ কোৱাত কিছুমান বাক্যত মোৰ ভুল হ'ব পাৰে, যিহেতু মই নতুনকৈ শিকি আছোঁ। ক্ষমা কৰি দিব কিবা ভুল হ'লে। আজিৰ আমাৰ কঁঠালৰ গুটি আৰু কচুৰ ৰেচিপি বইল ৰেডি।